Hey guys, namaskar, good morning. সকলোকে মই জানবী মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো পুনৰবাৰ। আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ কিবৰত আমিও ভালে আছো। আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছো। আৰু ৰাপা ধুই মেলি গাগীকো ধুৱাই মেলি ফিটিং কৰাই হোৱাইট হলতে হৈ আছে দাদা ৰুমত জুনাত হোৱাইট হৈ দিছো। আৰু আমাৰ এটা দুপৰীয়া কাৰণে বনাম আৰু লাহে লাহেকে টাইম বেছি হোৱা নাই 11:40 গাখীৰ গৰম কৰিবা যে ভাতটো বনাবা সিকু কাৰণে আকৌ জাস্ট গৰম পানী কৰিছো মই খাবলে আৰু দেউতা আনিছে মাছৰ মাথা পৰা গোটা লৈ আহিছে মায়ে মানে অলপ কাটিবলৈ চেষ্টা কৰিছিলে পাৰা নাই কাটিবলৈ আমাৰটো হেই ডাঙৰ নাই বঠি ডাঙৰে আৰু ডাঙৰ মায়ে কাটিব নোৱাৰে এটা আছে মায়ে মানে নোৱাৰে কাটিব দেউতা আহিলে দুটা কাটি দিব মানে দেউতা গোটাই আনিছে এনে হলে ফালি দুফাল কৰি লৈহে তাজি গোটাই আনিছে আৰু আনিছে চাল কোমৰা তিয়হ তো সাজনা মানে হিদিনা পাৰিছিলে গছৰ পৰা একদম বহুত একদম পুৰত হৈ গৈছে একদম এইবিলাক খাব নোৱাৰো এতিয়া এয়া সক সাজনা যদি খাব পৰা যায় খাম আৰু নহয়তো নাই পেলাই দিব লাগিব আৰু চাল কোমৰা হ'ব মাছৰ মাথাৰে আৰু তিয়হ হ'ব মাছৰ লগত তো লাহে লাহে বনাও গাখীৰ গৰম কৰো ভাতটো বনাও আৰু পানী ফলে গৰম হৈ গৈছে পানীটো ফ্লাক্সত থৈ তাৰ পিছত লাহে লাহে বনাই থাকো আৰু মাৰ ফলে গাপা ধুই মিলে পূজা দি আছে মই মানে দিম বুলি ভাবিছো কিন্তু গাৰ্গী উঠি গল যে তাইকো ফিটিং কৰিব লাগিব মানে তাইক মই হোৱাইট হৈ গা ধুবলৈ গৈছিল আৰু বাথৰুমটো বহুত লেতেৰা হৈ আছিল বাথৰুম চাফা টাফা কৰি একদম মাথা চাথা ধুই গাপা ধুলো আৰু তো যেন হক ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰিছো সাতিবা হেকলৈকে দিনটো কি হয় কি নহয় দেখাব চেষ্টা কৰিম ভাত পানী খাই মেলি আজৰি হলো যোৱাকালে মাংস চব্জি আছিল তো সেইবোৰে খালো তেতিয়া বনাও লাহে লাহে আগতে ভাত আৰু গাখীৰ বনাইলো তাৰপিছত দালি কিন্তু হৈ গৈছে মায়ে ৰাতিপুৱা বনাইছে দালি আপলে গাগী হোৱাইট দিছো দাদা ৰুমত জুলনাত হোৱাইট দিছো মায়ে মন্দিৰত সোমাইছে মই যাওঁ লাহে লাহে কামবোৰ কৰি থাকো আৰু লাহে লাহে গাখীৰ দিছে নাই গমে নাপাওঁ মই দিছে মায়ে ফ্ৰিজত ভৰাই থৈছে গাখীৰ ৰাতিপুৱাই দি গৈছে চাগে গাখীৰ গৰম কৰি মেলি অলপ খাম বিস্কুটৰ লগত তাৰপিছত লাহে লাহেকে বনাই থাকিম আৰু তো চাই ভিডিঅ'টো তো গাইজ ভাত হৈ গৈছে গাখীৰ গৰম হৈ আছে এফালে হৈ আছে চাল কোমৰা ভাজি এইফালে মাছ চব্জি কাৰণে আৰু তো তিয়হ ভাজি কৰি ল'লোঁ ভাজি হৈ গৈছে আধা বাকী আছে হ'বলৈ আৰু তো আলু মানে ৰাতিপুৱাৰ ভাজি কৰিছিল যে আলু ভাজি সেইখিনি অলপ হৈ গৈছে তো এইফালে মছলা আৰু মাছৰ ডিম আছিলে যে ডিমটো মানে বৰা হ'ব আৰু চালগুৰু সিজোৱা হৈ গৈছে চালগুৰু লগত আৰু গাৰ্গী মানে টোপনিৰ পৰা উঠিলেই দেউতাৰ লগত আছে খেলি আছে তথাপক পটাপট বনাই মেলি লওঁ মা এতিয়া যাব গাড়ীৰ ওচৰত দেউতা মানে ৰাতিপুৱাই উঠিছে একদম 5টা মান খোৱা নাই শুব দেউতা অলপ মায়ে কেনেবা গাড়ীত ল'ব লৈ মেলি ফুৰিব আৰু তো মাছৰ মাথাটো আৰু লাৱাৰে মানে মাছৰ মাথা আৰু চাল কোমৰা বনাব বুলি ভাবিছিল আমি তো দেউতাই কৈছে মাছৰ মাথাটো মোৰ কাৰণে দিছে মানে মই সেইদিনা কৈছিলোঁ ডাঙৰ মাছৰ মাথালে খাবলৈ ভাল সেইকাৰণে ডাঙৰ মাথা আনিছে এইটো মই একদম কোনো পদ্ধতি খাব নোৱাৰোঁ দাদাক খাব দাদাক দিম আৰু মই নাখাওঁ মাক কৈছে ইমান আৰু মাছৰ মাথা মই খাব নোৱাৰোঁ কিন্তু মা কৈছে পিছে দুফাল কৰি দিলে হয় দাদা আধা তুমি আধা খাব পাৰিলে মোক নালাগে এটা থাকক গোটা থাকক দাদাই খাব আৰু মায়ে মানে কাটিব চেষ্টা কৰিছিলে মায়ে ভাবিছে চাল কোমলৰ লগত মাছৰ মাথা হ'ব সেইকাৰণে দুফাল কৰিবলৈ চেষ্টা কৰিছিলে মায়ে পাৰা নাই চেষ্টা কৰিবলৈ তো আধা মায়ে কাটিলে আৰু আধা আছে অলপ মানে বহুত ডাঙৰ আছে মাছৰ মাথাটো থাকক দাদাই খাব মই পটাপট বনাই লওঁ গাৰ্গীকো ফিটিং কৰাব লাগিব তাই চিঞৰি আছে এতিয়ালৈকে ভোক লগা নাই মই পটাপট বনাই মেলি লওঁ তাৰপিছত তাইক ফিটিং কৰিম প্ৰায় বনোৱা মেলা শেষে চব্জিও হৈ গৈছে আৰু দেউতাৰ কাৰণে মাছ ভাজি কৰি থৈছোঁ ৰাতিৰ কাৰণে কাৰণ দেউতাই ৰাতি মাছ চব্জি নাখায় এয়া ভাজি কৰি থৈছোঁ একদম এইফালে মাছ হৈ গৈছে আৰু মাছো যে ডিম আছিলে তো সেইবোৰে বৰা হৈ আছে টাইম লাগিব হওঁতে তো মাছৰ বৰাটো হৈ থাকক আৰু এইফালে মই চব ধুই মেলি ফ্ৰী হওঁ মানে সব ধোৱা শেষে অকল কেৰাহীটো বাকি আছে চব্জি বনাইছিলোঁ সেই কেৰাহীটো আৰু ঢাকনিটো বাকি আছে চব্জিবিলাক হৈ থাকোঁতে তাক মই ফিটিং কৰা তাই কেতিয়াবা উঠিছিলে
12:30মান উঠিছে দেউতা লগতে ইমান সময় আছিলে মাওলৈ ফুৰিলে তাৰপিছত ফিডিং কৰি দিলোঁ এতিয়া দাদাৰ লগত খেলি আছে তো যিয়ে নহওক এইফালে বৰাখিনি হৈ থাকক মোৰ কামখিনি কৰি মেলি আজৰি হৈ লওঁ আৰু দেউতা আৰু এইফালে চাফ চাফাই কৰিছে আৰু আমাৰ গ্ৰিলটো ঘৰ এইটো গ্ৰিলটো মানে এইটো আছিল আমাৰ গোহালি ঘৰ মুৰ্গী ঘৰ এতিয়াতো মুৰ্গী নাই মুৰ্গী আনিলে খুব হ'ব তো গাইজ আৰু এতিয়া ভাত পানী খাই লওঁ গাড়ী খোৱাওঁতে হওঁতে মই হৈ গৈছিলোঁ আৰু দেউতা ভাজি তিনিটা অকল দেউতা ভাত খাইছে আৰু কোনো নাই খোৱা A few moments later. Hey guys, good evening. সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু এতিয়া হৈছে পাকঘৰ তো চাহ বনাম মায়ে মানে ময়ো কৈছিলোঁ মায়েক মানে চাউল অলপ ভিজাই থ'বলৈ তো পিঠা খাম আৰু মানে আমাৰতো ঢেঁকিও নাই তাৰপিছত পিনাকক কৈছিলোঁ মানে চাউলৰ গুড়া আনিবলৈ তাৰ মানে সময় পোৱা নাই সি মা আহিলে কিন্তু লৈ আহিব মা যেতিয়া আহে মানে তেতিয়া মানে চাউল খুন্দি লৈ আহে মোৰ কাৰণে পিঠা খাবলৈ ইয়াতে মানে আমাৰ ইয়াতে আকৌ কিনাহে পায় তো এইফালে চাউল গুড়ি কৰা মেলো নাই যিহেতু তাৰ কাৰণে মানে তেনেকৈ খাবলৈ বহুত কষ্ট হয় আৰু পিঠা খাবলৈ মা আহিলে মাক লৈ আহিব দিওঁ মা বেছিকৈ লৈ আহে তো যিয়ে নহওক তো পটাপট মিক্স কৰি লওঁ বনাই খাওঁ দেউতাও আছে দেউতা পেহীৰ লগত কথা পাতি আছে আৰু পেহী আহিব মানে আমাৰ ঘৰত আৰু গাড়ী যিটো ৰাইজ চেৰেমনি আহি আছে তো পেহী আহিব দুজনী পেহী আহিম বুলি কথা আছিলে তো দুজনী নাহে এজনী আহিব 1 তাৰিখে আহি পাব আৰু ইয়াতে তো পটাপট বনাই মেলি লওঁ আৰু মাকো দিওঁ আৰু গাড়ীফালে মাৰ ওচৰত থৈ আহিছোঁ মানে তাইক ফিটিং কৰা থৈ আহিছোঁ মানে আজি একদম পূৰা উৎপাত দুপৰীয়া যে মোৰ লগত একেবাৰে শুই উঠিছিলে 3টা মানত মানে তাই শুৱাই নাই পুৰা লৈ ফুৰিলোঁ বাহিৰতে বহুত গৰম ভিতৰতে ৰুমত সোমাৰ লগে লগে তাই কানে তেনেকৈ মানে বাহিৰত অলপ সময় লৈ ফুৰালোঁ মাও লৈ ফুৰালে তাৰপিছত দেউতা উঠিলে দেউতাও লৈ ফুৰিলে তাইক এনেকৈ মানে লৈ ফুৰোঁতে তাৰপিছত একদম 5টা 5:30 মান শুৱালোঁ আধা ঘণ্টামান হ'লে শুই মেলি মানে আকৌ ফিটিং কৰাই দিলোঁ মাহঁতৰ ওচৰত মানে আছে থাকক পটাপট আগতে মিক্স কৰি লওঁ আৰু আমাৰ মিক্সিটো মানে পুৰণা হয় 5 বছৰ পুৰণা সেইকাৰণে মানে চাউলৰ গুড়ি মানে মিক্স কৰিব ভয় লাগে বেয়া হৈ যায় এনেও আগতে বহুতবাৰ 3বাৰমান বেয়া হৈছে ভাল কৰি লৈ অহা হৈছে হ'লেও মানে ভয় লাগে আৰু তো যিয়ে নহওক কৰি লওঁ লাহে লাহে কৰি লওঁ দুবাৰ কৰিম আৰু যিহেতু চাউল অলপ বেছি আছে মিক্সিটো জাৰটো সৰু ডাঙৰ জাৰ আছে ডাঙৰ জাৰটো মই নোলাওঁ সৰুটোতে কৰি ল'ম আৰু এইফালে গুড়া কৰি ল'লোঁ আৰু এইটো দেউতাক দি থৈ আহোঁ মাক দি থৈ আহিলোঁ দেউতাকো দি থৈ আহিলোঁ গাগীফালে হৈ গৈছে দেউতাক কৈছে আঁঠুৱাটো লগাই থৈছোঁ ডাঙৰ আঁঠুৱাটো মানে মাহঁতৰ ৰুমৰ আঁঠুৱাটো এনেই মানে তাত যে আছে শোৱা বস্তুটো তাতে মানে শোৱালে হাতবোৰ ইফাল সিফাল কৰি দিয়ে মই কামৰ ভয় লাগে মোৰ তাৰ কাৰণে দেউতাক ক'লোঁ ডাঙৰ আঁঠুৱাটো লগাই থৈ যোৱা তাতে মানে শোৱাব দিনটোত ভালকৈ টোপনি হোৱা নাই তাই এতিয়া একদম অকলে খেলি ভাগৰি হৈ গৈছে আৰু কি কম ছোৱালীজনীক এইফালে পিঠা হৈ গৈছে দেউতাক দিলোঁ মাক দিলোঁ আৰু 2টা হৈ গৈছে আৰু এটা আছে এইটোৱে লাষ্ট পুৰোটা দিমে মোৰ কাৰণে চাহ বনাওঁ চাহ অলৰেডি বনাই মাক দি থৈ আহিলোঁ চেনিকে বেছি দিয়া হৈ গৈছে মানে এতিয়া আকৌ বনাওঁ মই মোৰ কাৰণে কমকৈ চেনি দি চাহ হৈ গৈছে দেউতাও গুচি গ'ল ইফালে দালি তাৰপিছত গাখীৰ চব গৰম কৰা হৈ গৈছে ৰাতি অকল ভাত বনাব লাগিব আৰু এইফালে মোৰ আৰু এটা আছে যদি পিনাকে খায় যদি আহে খাব পাৰিব আৰু সি ফোন কৰিছিলোঁ মানে সি কৈছে ঠিক নাই আহিব পাৰে নাহিব পাৰে যাওঁ টেবুলৰ মায়ে ধুই দিছিলে যে লগোৱা নাই A few moments later. তো ৰাইজ সন্ধিয়াৰ পৰা যুঁজি এই মাত্ৰ খোৱালোঁ আৰু এতিয়া টাইম হৈছে 10:30 কেতিয়াবাৰ পৰা খোৱাব চেষ্টা কৰিলোঁ একদম নহয়ে আজি একদম টোপনিটো একেবাৰে হোৱা নাই তাই টোপনিটো নহ'লে মানে মোৰে অশান্তি লাগে মোৰে মানে বেয়া লাগে কিয় বা টোপনিটো হোৱা নাই তাই আজি দিনতো ভালদৰে টোপনি মাৰা নাই এতিয়াও মাৰা নাই মানে সন্ধিয়াৰ পৰা চেষ্টা কৰি আছিলোঁ তাক খুৱাবলৈ অলপ আগত শুইছে এতিয়া কোচত লৈ আছোঁ লাহেকৈ বিচনাত শুৱাম আৰু ৰুমটো ঠাণ্ডা হৈ লওক তাৰপিছত বিচনাত শুৱাম আৰু একদম বহুত গৰম ছোৱালীজনীক আৰু মায়ে এইফালে বনাই আছে ভাত কাৰণ মোৰ দেৰি হৈ গৈছে এতিয়া কি কৰিম উপায় নাই মায়ে বনাই আছে আৰু দেউতাও আহিলে দোকানৰ পৰা দেউতাৰো ভোক লাগিছে বুলি কৈ আছে তো মায়ে বনাই আছে এতিয়া পিনাক আৰু দাদা আহিব বাকী আছে সিহঁতে খাম আৰু
আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট